নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে পথচাৰীসকলক। 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেলিয়া গাঁও হৈ ৰূপহী সংযোগী পথৰ বিধ্বস্ত পথটোৰ বাবেই সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথটোৰ মাজত পুখুৰী সদৃশ গাঁত হোৱাৰ বাবেই বাৰিষাৰ সময়ছোৱাত বহু দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় পথচাৰীসকল। অচলভাৱে পৰি আছে। চাওক, এইটো এটা অতি ব্যস্ততাপূৰ্ণ পথ। আপোনাৰ এই পথেদি আপোনাৰ বিভিন্ন অঞ্চলৰ লোকসকলে এই পথেদি অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীসকলক বা ৰোগীয়া লোকসকলক এই পথেদি অহা যোৱা কৰে। তেওঁলোকে বিভিন্ন চিকিৎসাৰ বাবে হওক বা উন্নত শিক্ষাৰ বাবে তেওঁলোকে এই পথটোৱেদি অহা যোৱা ব্যৱহাৰ কৰে। কিন্তু বিগত সময়ত দেখা পাইছোঁ আমি বহু আপোনাৰ দুৰ্ঘটনা এই পথতে আপোনাৰ সংঘটিত হৈ আহিছে। বিগত সময়ত আপোনাৰ এই অঞ্চলটো আছিল চামগুৰি সমষ্টিৰ অন্তৰ্গত, বৰ্তমান ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। কিন্তু কোনো পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা কোনো জনপ্ৰতিনিধিয়ে হওক বা এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টি নপৰিলে। আমি সন্মানীয় এই সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ যে এই পথটো তেওঁ অতি সোনকালে মেৰামতি কৰিলে ৰাইজৰ এটা সুবিধাৰ বাবে তেওঁ সুচল কৰি তোলে। তেওঁ এই অঞ্চললৈ আহিছে, বিভিন্ন সময়ত বিভিন্নবাৰ তেওঁ এই অঞ্চললৈ অহা আমি দেখা পাইছোঁ। কিন্তু তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেহে তেওঁলোকে ইয়াতে সভা সমিতিবোৰত অনুষ্ঠিত কৰি তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে তেওঁলোকে নিশ্চয়কৈ এইখিনি ঠাইৰ নাম পুৰণি তেলীয়া গাঁও আৰু এইটো এটা ৰাস্তা, সদাব্যস্ততাপূৰ্ণ ৰাস্তা। 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 10 মিটাৰ সোমালেই এই ৰাস্তাটো পায়। কিন্তু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এখন মঙলবাৰে বজাৰ বহে। এই বজাৰখনৰ যিটো মূল ঘাইপথৰ অৱস্থা কিন্তু এইটো সমষ্টি নতুনকৈ ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে এই পুৰণা তেলীয়াগাঁও জেগাখিনি। কিন্তু প্ৰায় 2 বছৰ ধৰি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা। বিগত যোনগৰাকী বিধায়ক আছিল সেই বিধায়কগৰাকীও এই ৰাস্তাটোৰ ক্ষেত্ৰত কোনো কাণ মন নিদিলে। বৰ্তমানৰ বিধায়কগৰাকী নতুনকৈ ব্ৰহ্মপুৰ সমষ্টিত অন্তৰ্গত হৈছে যদিও বিধায়কগৰাকী এই নিৰ্বাচনৰ আগে কিন্তু আমি দেখিছোঁ তেওঁ বিভিন্ন গাঁৱত বুথ সভা সমিতিসমূহ কৰিছে, তেওঁলোকৰ প্ৰতিনিধিসকলক সক্ৰিয় কৰি তুলিছে। কিন্তু আমি বিধায়কগৰাকীক এইটোহে দাবী জনাইছোঁ, আপুনি বুথ সভাসমূহ কৰিছে ঠিকেই আছে, কিন্তু বুথ সভা কৰাৰ সলনি যিসমূহ পৰিস্থিতি হৈ আছে, যিসমূহ বিপদ আছে, যিসমূহ বেয়া হৈ আছে সেইসমূহ ভাল কৰিবলৈ চেষ্টা কৰক, জনসাধাৰণৰ মত বুজিবলৈ চেষ্টা কৰক।